চৰাইদেউ জিলাৰ বিশেষকৈ বাগিচা অঞ্চলত দৰিদ্ৰ পৰিয়ালবোৰৰ যি যুৱক-যুৱতীসকলক আচলতে এটা বিশেষ যে মানৱ সৰবৰাহকাৰী চক্ৰই আচলতে ইতিমধ্যে তেওঁলোকক সৰবৰাহ কৰা কাৰ্যত জড়িত হৈ পৰিছে। আৰু ইতিমধ্যেই যোৱাকালি আচলতে চৰাইদেউ আৰক্ষীয়ে নেপাললৈ এগৰাকী যুৱতীক সৰবৰাহ কৰাৰ অৱস্থাতে এজন যুৱকক আটক কৰিছে। গিডিয়ন পাতি নামৰ যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আৰু ছোৱালীজনীক ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই সকলো এই যি মানৱ সৰবৰাহকাৰী চক্ৰটোৰ লগতে গিডিয়ন পাতিৰ লগত আচলতে বৰ্তমান নেপালত বাহৰ পাতি থকা এজন মাইনৰিটি চেলৰ বিজেপি কৰ্মীৰ আচলতে চৰ্চা আহি পৰিছে। মোৰ লগত এই বাগিচা অঞ্চলৰ সংগঠনৰ নেতৃবৰ্গ আছে, তেওঁলোকৰ লগত কিছু কথা পাতিম। কি ক'ব, সমগ্ৰ নেক্সাছটো আচলতে চৰাইদেউ জিলাৰ পৰা ইতিমধ্যে বৃহৎ ভাৱে চলা দেখা গৈছে। আপোনালোকে আচলতে এই বিষয়টোক কিমান গুৰুত্ব সহকাৰে চাইছে বা এই বিষয়টোক লৈ আপোনালোক কিমান সৰব হৈছে? হয়, চৰাইদেউ জিলাত আমি বিভিন্ন সময়ত এটা কথা চৰ্চা হৈ থাকে যে বহিঃৰাজ্যলৈ চাহ বাগিচাৰ বহু সংখ্যক যুৱক যুৱতী গমন কৰা বুলি আমি গম পাই থাকোঁ। কিন্তু আমি দেখোঁ যে এটা চক্ৰ ইয়াত জড়িত হৈ থকা ইতিমধ্যে তথ্য পোহৰলৈ আহিছে। আৰু সেই তথ্য আধাৰত আমি এটা কথা ক'ব বিচাৰোঁ যে এই লিংকৰ লগত জড়িত থকা যি নেক্সাছ মানৱ সৰবৰাহী চক্ৰই বুলি কওক বা বিভিন্ন সময়ত চাহ বাগিচাৰ অতি দুখীয়া পৰিয়ালৰ আণ্ডাৰ মেট্ৰিকুলেট যুৱক যুৱতীসকলক বা শিক্ষিত যুৱক যুৱতীসকলক শিক্ষা দিয়াৰ নামত বাহিৰলৈ কাম দিয়াৰ নামত বা শিক্ষাৰ নামত তেওঁলোকে লৈ যায়। কিন্তু কাৰ্যক্ষেত্ৰত আমি তাৰ সংখ্যক একাংশ যুৱক যুৱতী ঘূৰি আহে দেখোঁ। আমি তেওঁলোকে আহি এটা বেলেগ পন্থাত পোৱা আমি দেখা পাওঁ আৰু বহু সংখ্যক আজিও ঘূৰি অহা নাই, পৰিয়ালৰ লগত যোগসূত্ৰ নাই। এই ক্ষেত্ৰত জিলা প্ৰশাসনে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি ভাবোঁ এই চক্ৰটোৰ পক্ষে জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু যাতে এনেধৰণৰ ঘটনা পুনৰাই চাহ বাগিচা অঞ্চলত নঘটে, তাকে আমি জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছোঁ। এই গিডিয়ন পাতি নামৰ যিজন যুৱক, এই যুৱকজন আচলতে এই চক্ৰটোৰ লগত বহুত দিনৰ পৰা জড়িত বুলি ইতিমধ্যে জনা গৈছে। আৰু এই চক্ৰটো আৰু এজন বিশেষ ব্যক্তি আচলতে যিজন বৰ্তমান নেপালত বাহৰ পাতি থকা বুলি আমাৰ ওচৰত খবৰ আহিছে। এই ব্যক্তি দুজনৰ বিষয়ে আপোনালোকে কি জানে, কি তথ্য আছে? হয়, আচলতে আমি এইবোৰ কথা আমি নাজানো বা তেওঁলোক কোন হয়, এই ক্ষেত্ৰত আৰক্ষীয়ে উচিত তদন্ত কৰক। এই চক্ৰটোৰ লগত যে বাগিচা অঞ্চলৰ দৰিদ্ৰ যুৱক যুৱতীসকলক বা পৰিয়ালক টাৰ্গেট কৰি তেওঁলোকে মানৱ সৰবৰাহৰ লেখীয়া এটা ঘটনা পোহৰলৈ আহিছে। এই ক্ষেত্ৰত যোনেই হওক, জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ চাহ জনগোষ্ঠীৰ আই মাতৃসকলক, অভিভাৱকসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক যদি আপোনালোকে বহিঃৰাজ্যত কাম কৰিবলৈ পঠিয়াইছে বা শিক্ষাৰ নামতে পঠিয়াইছে, আপোনালোকে নিশ্চয় গাঁওবুঢ়াৰ যোগেদি হওক, থানাৰ যোগেদি হওক, বাগিচাৰ যোগেদি হওক, আপোনালোকে অৱগত কৰাই আপোনালোকে পঠিয়াওক। নহ'লে ভয়ংকৰ বিপদৰ দৰে ঘটনা ঘটি যোৱাৰ নজিৰ বহুকেইটা আমি আগতেও পাইছোঁ। বহুত যুৱক যুৱতী মৃত হৈ ঘৰলৈ উভতি অহা আমাৰ হাতত তথ্য আছে। আৰু তেওঁলোকে শিক্ষা দিয়াৰ নামত ছোৱালীসকলক লৈ যায়, তেওঁলোকে কেনেধৰণৰ শিক্ষা দিয়ে, কোন ইয়াৰ লগত জড়িত আছে, এইসমূহ কিন্তু তদন্তৰ আওতাত অহাটো অতি প্ৰয়োজন। হয়, নিশ্চয়কৈ আচলতে এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিসকল দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীসকলক এই চক্ৰটোৱে লৈ যায়, বহিঃৰাজ্যত তেওঁলোকক সেই বিভিন্ন কামত নিয়োজিত কৰা প্ৰলোভনেৰে আচলতে যায়। এই কিন্তু অধিকাংশ লোকেই আচলতে অধিকাংশ যুৱক যুৱতী আচলতে খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকে আচলতে ধৰ্মান্তৰিত হয়। তাৰপিছত তাৰ অধিকাংশই কিন্তু ঘূৰি অহা পৰিলক্ষিত নহয়। তাৰ ভিতৰতে কেইজনমানে ঘূৰি আহে আৰু ঘূৰি অহা কেইজনে কিন্তু তেওঁলোকে ধৰ্ম আচলতে পৰিৱৰ্তন কৰে। আৰু এজন ব্যক্তি আছে, কি ক'ব, গিডিয়ন পাতি নামৰ যিজন লোক, এই লোকজনে আচলতে অভিযোগ উঠিছে।